সকলোলৈকে নৱবৰ্ষ শুভেচ্ছা জনাইছো আৰু আজি আমি আহি গলো দিকংৰি পাৰত আৰু এতিয়া আমাৰ ইয়া খানা পৰ্ব আৰম্ভ হ'বলৈ হৈছে গতিকে দেখুৱাইছো আমাৰ আজি নতুন এটা মেম্বাৰ আহিছে আমাৰ লগত লক্ষ্যজ্যোতি গগৈ আৰু আমাৰ আছে হৰত গগৈ ৰজনী গগৈ আৰু আমাৰ চুঙাত গাহৰি মাংস ভৰাই থকা হৈছে আৰু যিসকলে গাহৰি বুলি ক'বলৈ বেয়া পায় ইংৰাজীত কৈছো পৰ্ক ভৰাই থকা হৈছে আৰু ইনে আমি ভকতীয়া ভাষাত ক'বলৈ গ'লে বৰাহ ভৰাই থকা হৈছে গতিকে এই দেখিছে নহয় একদম পুৰা ধুনীয়াকে ভৰাই আছে ইয়াত ধুনীয়াকে চুঙাত খুন্দি খুন্দি ভৰাই আছে গতিকে ইয়াত কেনেকুৱা হয় আমি পিছত দেখুৱাই দিম আৰু আমি খাবলৈ কি কি আনিছো আজি দেখুৱাম আপোনালোকক আৰু হয়তো এইটো মোৰ 28 নম্বৰ এটা ভিডিঅ' হ'ব সম্ভৱ গতিকে আপোনালোকে ভিডিঅ'বোৰ যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব গতিকে আপোনালোকৰ সঁহাৰি ভাল লাগিছে গতিকে আমাৰ চৌকা খনা হৈ গৈছে আজি অলপ অহা দেৰি হ'ল এইয়া জুই জ্বলা আৰম্ভ হৈ গ'ল দেখিছে নহয় আৰু এয়া জুই ধৰিছে আমাৰ এয়া বিতুল গগৈ আজি আমাৰ লগত আহিছে দেই আৰু এয়া চুঙাত পুৰা খুন্দি থকা হৈছে আমাৰ বস্তু ৰেডি কৰি লোৱা হৈছে আৰু আমি আনিছো জহা চাউল আৰু যিহেতু আমি খানা বুলি ক'লে আমাৰ মদ নচলে যদিও আমি আহোম ল'ৰা কিন্তু আমি মদ নাখাওঁ গতিকে আমাৰ পাৱাৰ আহিছে আৰু পাৱাৰ আহিছে আমাৰ ইয়াৰ পানী বটল কমলা ইতিমধ্যে খোৱা হৈ গৈছে 2 কেজি আনিছিলো অকল সেইকেইটা চলিগে দেই আৰু এয়া আমাৰ বিকু আছে আমাৰ ফটো পৰ্ব আৰম্ভ হৈ গৈছে আমাৰ যতীন আহিছে আজি আমাৰ হৰদা আহিছে নতুন নতুন ষ্টাইল আমাৰ একজনে নতুন ষ্টাইল কেনেকুৱা অনুভৱ কেনেকুৱা ভাল ভাল নতুন বছৰ মই নতুন এটা ষ্টাইল লৈছো হয় চাওঁ ৰাইজে কি কয় আৰু এইখন যে আপোনালোকে মই কেমেৰাত দিক্ৰং নদীৰ ওপৰত এয়া 3 নম্বৰখন দলং বনাই আছে সেই যে দেখিছে দলংখন আৰু এই দলংখনে ডঙি বিলৰ পৰা মেনেহাৰ পথ সংযোগী কৰিব এয়া প্ৰায় ৰাস্তা হৈ গৈছে আৰু মাত্ৰ অলপ দিনৰ পিছতেই দলংখন হয়তো সম্পূৰ্ণ হৈ উঠিব আৰু তেতিয়া এই যিটো বৃহত্তৰ ডংবিলবাসী বা এইখন ৰাইজ আছে গতিকে তেওঁলোকৰ লখিমপুৰলৈ অহা যোৱা বা নগৰলৈ অহা যোৱাৰ ক্ষেত্ৰত সুবিধা হ'ব যে আমাৰ যে ব্লগাৰ বিকু গগৈ আছে আমন জীমন কৰি ৰাতিপুৱাই পৰি লৈছে উৎসক বিকুৰ উৎসক বিকু কি ক'বা নতুন বজাত কেনেকুৱা একদম মজা লগতে আৰু মোৰো এবাৰ চেনেল আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব পাৰ্থ অফিচিয়েল বুলি গতিকে ছাবস্ক্ৰাইব কৰি দিব সকলোৱে দেই পাৰ্থ অফিচিয়েল দেই আৰু এয়া দেখিছনে উট পুৰা একদম গৈ আছে বিকুৰ আৰু আমি এয়া ধীৰেণ গগৈ আজি পুৰা ৰাতিপুৱাৰ পৰা কষ্ট কৰি এতিয়া একদম চালনী চিলাই আছে আমাৰ মাংস আজি পুৰি খাম চুঙাত দি খাম আৰু আমি জহা চাউল আনিছো জহা চাউল জুই জ্বলি গ'ল ফটো কেমেৰা চেমেৰা লৈ আমাৰ ল'ৰাহেঁত বেলেগ আৰু দেই চাৰিপাৰি দাঁত থকা মানুহ দেখিছে আপোনালোকে কেতিয়াবা আজি মই চাৰিপাৰি দাঁত থকা মানুহ এটা লগ পাই গলো আৰু এই মানুহটো চাৰিপাৰি দাঁত আমি দেখুৱাম আপোনালোকক আৰু প্ৰথমবাৰ বাবে এইটো মোৰ চেনেলত দেখুওৱা হৈছে যে চাৰিপাৰি দাঁত থকা মানুহ বিকু ক'ত গ'লা থকা মানুহ এটা দেখুৱাই দিয়া তোমাৰ চাৰিপাৰি দাঁত এবাৰ দেখুৱাই দিয়া মোৰ দৰ্শকসকলে বেয়া পাব ন কৈ দে দেখিছ নহয় চাৰিপাৰি দাঁত ইয়াৰ 1 জানুৱাৰী যদিও আজি আমাৰ একদম দুখ আমাৰ বন্ধু এজন এইবাৰ প্ৰথমবাৰ কাৰণে আমাৰ লগত নাই গতিকে এই দিব্যজ্যোতি গগৈ অৰুণাচলত আছেগে আৰু আমি ইয়াৰ পৰা তাক কৈছো হেপী নিউ ইয়েৰ মিছ ইউ দিব্য মাংস পুৰা হৈ গৈছে আৰু এইটুকা হৈছে 2023 চনৰ প্ৰথম মাংস পিচ আৰু মই মাংস অকণমান টেষ্ট হৈ থাকিলে খাই ভাল পাওঁ পোৱা মাংস তেনেকৈ পুৰি লৈছো এইটো আৰু এই এনেকুৱা অকণমান ৰঙা ৰঙা হৈ থাকিলে মাংসটো পুৰা মাংসটো খাই ভাল লাগে বুজিছেনে ধুনীয়াকৈ আৰু এয়া হৈছে আজি চুঙা এই চুঙাটো বনাই থকা হৈছে ইয়াতো গাহৰি আছে আৰু এয়া খৰিকাত দিয়া খাম আৰু দেই আজি ভালকে আৰু ইফালেও গাহৰিয়ে বনি আছে পুৰা হৈ গৈছে আৰু দেই গাহৰি আৰু এয়া উলিয়াই আছে আমাৰ শৰৎ গগৈ পুৰা খাম আৰু এইকেইটা আমাৰ নতুন পাত্তাকেইটা
এইটো গানেই হ'ল নে আমাৰ ৰাইজৰ ৰান্ধনি লৈ আহিছো ৰাইজৰ ৰান্ধনি আধা খালী হৈ গৈছে পুৰা দিছে চবেই দেখো কি হৈছে পাইছে নাই ই চবতকে বেছি খাইছে 4-5 দাঁত এই জলকীয়াবোৰ কোনে পেলাইছো হাঁহিলেও মাত নোলায় নাচিবলৈ আৰম্ভ কৰিছে আমাৰ এয়া লক্ষ্যজ্যোতি গগৈ পুৰা নাচি আছে দেই আজি প্ৰথমবাৰ আহিছে পুৰা আমাৰ এবাৰ হাগি আহিলেগে খাই গান চেঞ্জ দিখোন কোনে লগাইছে গান চেঞ্জ লাগিব চুঙা হৈ গৈছে এতিয়া একদম এয়া চুঙা এয়া বাকিব লৈছে চুঙা এয়া আহি গৈছে আমাৰ একদম পুৰা এয়া আমাৰ একদম ওলাই গৈছে দেই বহুত ধুনীয়া ধুনীয়া গোন্ধ আৰু আপোনালোকে এনেকে বনাই খাব গাহৰি ধুনীয়া এটা ৰেচিপি আৰু ঔটেঙা কেপচিকাম আছে ইয়াত গাহৰি আছে আৰু আছে ইয়াত মাংস 1 কেজি মাংস এইটো আমাৰ 2 নম্বৰ পৰ্ব আৰম্ভ হৈ গৈছে আৰু এয়া চাকনা বুনি আছে পুৰা দেখিছে নহয় খাবা আৰু আজি অকল খোৱা কথা নতুন বছৰত পুৰা খাইছো প্ৰথম দিনটো আৰু 3 দিন মানলৈ হয়তো মাংস খাব নোৱাৰিম খোৱা সময়ত বেয়া কথা কোৱাটো বেয়া কথা আৰু এইটো বেম্বো চিকেন বুলি কয় এলো মই বহুত ভাল পাইছো গাহৰি মাংস দিছে যে এইটো টেষ্ট চিকেন নপৰিলে কি পৰি লাগে আৰু আমাৰ বেম্বো পক নে পক বইল বইল আৰু সকলোৱে পুৰা এনজয় কৰিছে আজি আৰু বাঁহ গাহৰি আৰু বাঁহৰ চুঙাত পুৰা বনোৱা আছে আৰু ভকতীয়া ভাষাত ক'বা বৰা বৰা খোৱা হৈছে দেই আৰু পুৰা দিছে বিকুৱে খৰিকা বনাই আছে 40টা দাঁত আছে মোৰ এটা আছে সেইখনত এইটো লৈছে নহয় খাই লৈ কিন্তু টেষ্টি হৈছে খাই পেলালো মই নাখাওঁ কি ধুনীয়া আপোনালোকে বনাই খাব দেই এনেকে বনাই খাব ভাল লাগে বহুত ধুনীয়া লাগিছে এইটো গোটেইকেইটা বস্তু এইটো সোৱাদটো মই আপোনালোকক ক'ব নোৱাৰিম আপোনালোকে নিজে বনাই খালে অনুভৱটো কৰিব পাৰিব ইয়াৰ সোৱাদটো বেলেগে ক'ব নোৱাৰে মাংস পাবি খাই লওঁ এতিয়া খাই লওঁ দেই মাল খা মাল
স্বাস্থ্যৰ কাৰণে হানিকাৰক মাদক দ্ৰব্য, গতিকে মাদক দ্ৰব্য আপোনালোকে নাখাব। গতিকে পাৰিলে এনাৰ্জি ড্ৰিংক খাওক। আমাৰ পইচা নাই কাৰণে কমতি দামী খাইছোঁ, পইচা পালে আমি ৰেড বুল খাম। এই হাই হুলস্থুল নকৰিব, পিকনিক খাই ঘৰতে শুই থাকক, মদাহীবোৰে ঘৰতে থাকক। আমাৰ লেখীয়াকৈ আমি আহোমৰ লোৱা হয় নাই, আহোমৰ লোৱা আমি মদ ভাং নাখাওঁ, গতিকে আমি পাৱাৰ খাইছোঁ। আৰু লাষ্টত এয়া খোৱা হৈ গৈছে, আৰু ইয়াৰ পিছত আমি ঘৰলৈ যাম আৰু লাষ্ট। আৰু এয়া আন্ধাৰ হ'বলৈ হৈ গ'ল, পৰিৱেশটো ধুনীয়া হৈ গৈছে। আৰু এয়া মানুহবোৰ আছে, গা ধুনীয়া আছে নহয় ইটো পাৰে। আন্ধাৰ হ'বলৈ হৈ গ'ল, আৰু আমাৰ লাষ্ট জুই একদম পুৰা সেকি আছোঁ। গতিকে ভাল লাগিলে সকলোকে, নতুন বছৰত লগৰখিনিক লগ পালোঁ, এসাঁজ ভালকৈ খালোঁ। আজি কিন্তু মাংস কম হৈ গ'ল, 8টা মানুহ 4 কেজি মাংস, কিন্তু আজি কম হৈ গ'ল মাংস। আজি ৰাইজে মাংস খাইছে, ভাল লাগিছে চবকে। আৰু এয়া ধীৰেন গগৈ কেনেকুৱা লাগিলে খাই? বহুত ধুনীয়া, কাৰণ মই নিজে বনাইছো যে, সেইকাৰণে বহুত ধুনীয়া লাগিলে। ধুনীয়া লাগিছে। ভাত বনালে ভাত চাউলীয়া হ'ল, চাউলীয়া লাগিলেও কিন্তু পানীটো জোখত দিছে, খাই ভাল লাগিছে। আৰু আমাৰ লক্ষ্য কেনেকুৱা লাগিলে আজি কৈ দিয়া? বহুত মজা লাগিলে, আল্টিমেট। আৰু অহাবালে আহি আছো আকৌ। যতীন আছে, আমাৰ বিকু ভাই, এয়া আমাৰ এই 4 তাত থকা মানুহটো আকৌ এবাৰ দেখাই দিয়া। আৰু হেপী নিউ ইয়েৰ কৈ দিয়া। হেপী নিউ ইয়েৰ সকলোকে হেপী নিউ ইয়েৰ, বাই বাই। সকলোৱে ভাল হওক গোটেই বছৰটো, সকলোৱে হাঁহিত থাকক, ফূৰ্তিত থাকক। ইয়াত টিকা ঢোল। ধন্যবাদ।